বন্ধুসকল জয় জুবিন দা 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 আইকো থরাছে বাগানে জয় জুবিন দা জুবিন দা আছিলে গরিবৰ বন্ধু। বন্ধুসকল কালাপানী হেল্পিং টিমৰ আজি এটি ঐতিহাসিক মুহূৰ্ত, যিটো মুহূৰ্ত আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। সব বন্ধুসকল গোটেই ভিডিঅ'টো আপোনালোকে চাব, সম্পূৰ্ণ ভিডিঅ' নচোৱাকৈ নাযাব। যাদৱ সুইটছ এণ্ড নেপকিন দোকানৰ সন্মুখত আমি এই প্ৰগ্ৰামটো আজি আৰু এওঁলোকক আমাৰ প্ৰগ্ৰাম চাই কিনে আমাক বহুত যথেষ্ট হেল্প কৰিছে, আমাক সহায় কৰিছে, আমাক খোৱা লোৱাৰ সুবিধা কৰি দিছে। বন্ধুসকল আমি সকলোৱে জুবিন দাক ভাল পাওঁ, অন্তৰেৰে ভাল পাওঁ। ইয়াকে কয় সঁচা মৰম, সঁচা ভাল পোৱা। ভূপেন দাস আৰু তেওঁৰ লগৰীয়া কেইজন যাদৱ সুইটছ এণ্ড নেপকিনৰ মালিক আৰু বিভিন্ন জাগাত কৰ্মৰত হৈ থকা বিভিন্নজন ব্যক্তি আমাৰ ওচৰত উপস্থিত থাকে আৰু সকলোৰে মুখত এটাই কথা যে জুবিন দাক আমাৰ মাজত তেওঁৰ আদৰ্শ আৰু তেওঁৰ ভাল কামৰ মাধ্যমেৰে আমি জীয়াই ৰাখিম আৰু জুবিন দাক এনেকৈ আমি অমৰ কৰি ৰাখিম। তো সঁচা ভাল পোৱা, সঁচা মৰম ইয়াকে কয় বন্ধুসকল। আজি জুবিন দা গুচি যোৱাৰ বহু ভালেই কেইদিনমান হ'ল, তথাপি এইসকল মানুহৰ চকুত চকুলো হৃদয়ত মানে ফালি দেখাব পৰা নাই, কিন্তু তেওঁলোকৰ হৃদয়ত যে কাতৰ বেদনা আছে সেইটো প্ৰকাশ কৰিছে। চ' বন্ধুসকল এওঁলোকে আমাৰ প্ৰগ্ৰাম কৰোঁতে কোনো ধৰণৰ হেল্প লাগে যদি এওঁলোকে পূৰ্ণ ছাপোৰ্ট কৰিব বুলি কৈছে। দাদাহঁতে আমি কৰ্মচাৰী ক'ত কাম কৰে দাদা? অইলত কৰ্মচাৰী। এতিয়া মই একচুৱেলি কি হয়, আমি অইলত সৰু সুৰা কিবা এটা কৰ্মচাৰী হৈ কাম কৰি আছো, আমাৰ ল'ৰা ছোৱালীক জীৱন নিৰ্বাহ কৰি আছো। তথাপিও আমি তাৰে মাজতে জুবিন দাৰ কাৰণে ওলাই আহি আছো। জুবিন দাক জীয়াই ৰাখিব লাগিব সদায়। জুবিন দা আমাৰ হিয়াৰ মাজত আছে, হিয়াৰ আমতে প্ৰাণৰ শিল্পী জুবিন দা সদায় জীয়াই ৰাখিব লাগিব। গৰিবৰ বন্ধু জুবিন দাক আমি জীয়াই ৰাখিব লাগিব সদায়। জুবিন দাৰ যিবিলাক ভাল কাম আমি আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছো। জুবিন দাক অমৰ কৰি ৰাখিম আমি। আৰু আমাৰ এই পদক্ষেপ দেখি আমাৰ এই আমাৰ লগত দেখা পাইছে দুজন দাদা আছে। এই দাদা দুজনে আমাক আমি অমৰ কৰি আমাৰ ইয়াত থাকিব, ইয়াত কলেজত ইয়াত বেলেগ কি আছে আজি পদবতৰ ভিক্ষাৰী টাইপ হয় না নহয়? গৰিবৰ বন্ধু জুবিন দা, হা পদবতৰ ভিক্ষাৰী আজি জুবিন দা, যিজন মহান শিল্পী এজন। ইণ্ডিয়াত ইমান ডাঙৰ শিল্পী নাই বুলি, ইণ্ডিয়াত এছিয়া মহাদেশত, ইণ্ডিয়া বুলি নকওঁ, এছিয়া মহাদেশ। নাৰেংগী পাথৰকুৱাৰীত আছো। আমি হেল্পিং টিম, কালাপানী হেল্পিং টিমৰ পৰা আহিছো। আমি আমাৰ প্ৰত্যেকটো কাম আমি জুবিন দাক ডেডিকেট কৰি আছো। আমি ইয়াতে কেইজনমান জুবিন দা প্ৰেমী, জুবিন দাৰ ভক্ত, পাগল ভক্ত যাক কয়, ইমান ভাল পায় মানে চকু পানী ওলাই দিছে। আমি এই দুইজন ভাইক পাইছো, এই দুজন ভাইক আমাক মাতি লৈ আহিছে, হোটেলত লৈ আহিছে। আমি জুবিনদাৰ কাৰণে ইমান ডাঙৰ পদক্ষেপ লৈছো কাৰণে ইমান ভাল পাইছে, মানে আমাক সাৱটি ধৰি কিনি লৈ আহিছে আমাক কিবা খুৱাব বুলি। তো আমি যিখিনি কাম তেখেতৰ ভিডিঅ' চালে মোৰ অকণ মানে আৰু চাবলগীয়া নাই আৰু কি চাম। আমি এই দাদাসকলৰ পৰা অলপ কথা শুনিম জুবিন দাৰ বিষয়ে, কিমান ভাল পাইছিল মানে জুবিন দা কলেজত বহি আছো মই। এতিয়া মৰি থাকিলে জুবিন দা আছে জুবিন দাৰ কাৰণে অন্তৰত কিমান কি আছে মানুহক প্ৰকাশ নকৰোঁ, মানুহৰ আগত প্ৰকাশ নকৰোঁ, কিন্তু একমাত্ৰ ভগৱান জানে জুবিন দা আমাৰ কি আছিলে, কি হয় সবিশেষ নকওঁ। গোটেই বিশ্ববাসী কাৰণ মই অলৰেডি এতিয়া জুবিন দাক আমাৰ কামৰ মাধ্যমেদি আমি ভাল যিবিলাক কাম জুবিন দাই ভাল পাইছিল সেইবিলাক কাম কৰি কিনে আমি জুবিন দাক অমৰ কৰি ৰাখিম আমাৰ মাজত। জুবিন দাৰ আদৰ্শ, জুবিন দাৰ প্ৰেৰণাৰে আমি লৈ যাম। জুবিন দাই আমাক যিটো আদৰ্শ দি গ'ল, যিটো প্ৰেৰণা যোগাই গ'ল, গতিকে জুবিন দাৰ আদৰ্শ মতে আমি যাম। জুবিন দা আছিলে গৰিবৰ বন্ধু, পদবতৰ ভিক্ষাৰী জুবিন দা। ভিক্ষাৰী নহয় জুবিন দা। জুবিন দাৰ ওপৰত কোটিপতি বিশ্বত কোনো নাই, কোটিপতি জুবিন দাৰ ওপৰত কোনো নাই পৃথিৱীত। কিন্তু কি হ'ল, জুবিন দাই কোটিপতি হয়ও মানে কি পদবতৰ গৰিবৰ বন্ধু আছিলে জুবিন দা, যিজন ছুপাৰষ্টাৰ কৰোৰপতি। তেখেতে ধনী ব্যক্তিৰ লগত ডাঙৰ হোটেলত তেখেতে কোনো খাদ্য গ্ৰহণ কৰা নাছিলে। ঠেলাৱালা, ৰিক্সাৱালা, পাগল, পদপথৰ যিবিলাক দোকানী আছে তেখেতে তাতে খাইছিলে। গতিকে জুবিন দাৰ বিষয়ে কি কম, সমগ্ৰ বিশ্বই জানে। মানুহ এনেকুৱা মানুহ আমি অসমত আৰু নাপাম। আমি এতিয়াতো বাদ দিয়ক, আৰু 100-150 বছৰ বা কিমান বছৰ পিছলৈকে আমি নাপাম, ক'ব নোৱাৰো, ভাষাৰে বুজাব নোৱাৰো।
গতিকে কি কম, আপোনালোকে গম পায় গোটেই ভাৰতবাসী বা এছিয়া মহাদেশত এছিয়া মহাদেশৰ ছুপাৰষ্টাৰ জুবিন দা। ঠিক আছে, আপোনালোকে সহযোগ কৰক। জুবিনদাৰ হত্যাকাৰীক আমি মানে উচিত শাস্তি দিয়াৰ কাৰণে সকলোৱে সহযোগ কৰক। গোটেই অসমবাসী ভাৰতবাসীয়ে সহযোগ কৰক, তাৰে মই অনুৰোধ জনাইছো। গৰিমা বৌক আমি ন্যায় দিবই লাগিব। গতিকে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আজি গৰিমা বৌ অসহায়, গৰিমা বৌক কেনেকে অসহায় কৰি শিৰৰ সিন্দুৰ মুচি থৈ গ'ল এই কালপিত। গতিকে কৈছো আপোনালোকে বেয়া ভাবি নলবা। আজি ক্ষোভত কৈছো এই কথাষাৰ, ক'ব নালাগিছিল কিন্তু কৈছো, ক্ষোভত কৈছো। জুবিনদাৰ কাৰণে অন্তৰত কি হৈ আছে একমাত্ৰ ভগৱান জানে। গতিকে সকলো ভাৰতবাসীক, অসমবাসীক মই অনুৰোধ জনাইছো গৰিমা বৌক ন্যায় দিয়াৰ কাৰণে সকলোৱে সহযোগ কৰক, ওলাই আহক। জয় জুবিন দা, জয় আই অসম। বন্ধুসকল, জয় জুবিন দা, 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 জয় জুবিন দা। আই লাভ ইউ। ঠিক আছে।